স্কন্ধত 8 গৰাকী মুখ্য পত্নীৰ নাম আৰু তেওঁলোকৰ লগত ভগৱন্ত পুৰুষৰ কেনেকৈ বিবাহ হ'ল এই কথাখিনি ইতিমধ্যে পাঠ হৈ গ'ল কিন্তু আমি আহি উপস্থিত হৈছোঁ ভগৱন্তৰ 8 নম্বৰ গৰাকী পত্নী লক্ষ্মণা দেৱীৰ লগত বিবাহ হোৱাৰ পদবন্ধৰ মাজত ইয়াৰ আগত লক্ষ্মী দেৱীৰ লগত বিয়া হ'ল কেনেকৈ সত্যভামাৰ লগত বিয়া হ'ল ৰুক্মিণী দেৱীৰ লগত বিবাহ হৈছে জাম্বৱতীৰ লগত বিবাহ হৈছে সত্যাৰ লগত বিবাহ হৈছে মিত্ৰবিন্দাৰ লগত বিবাহ হৈছে কালিন্দীৰ লগত বিবাহ হৈছে আৰু বৰ্তমান লক্ষণাৰ লগত ভগৱন্তৰ বিবাহ পদবন্ধে পাঠ হৈছে আমি অকণমান আগবঢ়াই দিবৰ বাবে আগবাঢ়িব বিচৰা হৈছে হেৰা অষ্টম বিবাহ হবে শুনিও কৃষ্ণৰ শ্ৰৱণে মুকুতি আতি মিলে মনোহৰ মদ্ৰ নামে দেশৰ নৃপতি বৃহৎ খেন কৃষ্ণত ভকত তপোবনে ইন্দ্ৰ যেন তান এক কন্যা ভৈল ত্ৰৈলোক্য মোহিনী নামত লক্ষণা সৰ্বগুণে সুলক্ষণী কৃষ্ণৰ চৰিত্ৰ গুণ যেন বাহুবল নাৰদৰ মুখে কন্যা শুনিল সকল কথাতে সিয়াত পখিলন্ত চক্ৰ পানী স্বামী বুলি মাধৱক বৰিল আপুনি সপন সচিতে তান নাহি আন মন কৃষ্ণক চিন্তন্ত গান্ত কৃষ্ণৰে কীৰ্তন সৰ্বদায়েৰি বৰমাগন্ত সুন্দৰী মোৰ প্ৰাণ স্বামী সোৱন্তোক দেৱ হৰি যেবে মাধৱক মই নাপাওঁ স্বামী কৰি প্ৰাণচাৰী মৰিবহো কৃষ্ণক সুমৰি মদ্ৰ নামৰ দেশত বৃহৎখেন নামৰ এজন ৰজা আছিল আৰু সেই ৰজাজনৰে জীয়ৰী হ'ল ৰূপে গুণে সুলক্ষণী নাম হ'ল লক্ষণা আৰু এদিন দেৱৰ্ষি নাৰদৰ কৃপাবশত লক্ষণা নামৰ কন্যাগৰাকীয়ে জগতৰ ঈশ্বৰ দ্বাৰকাধিপতি শ্ৰীকৃষ্ণৰ ৰূপ গুণ চৰিত্ৰৰ বিষয়ে নাৰদৰ পৰা লাভ কৰিলে আৰু নাৰদৰ পৰা সেই গুণ জগ লাভ কৰি ৰূপ গুণৰ কথা জানিব পাৰি মনে মনে লক্ষ্মণাই কৃষ্ণকে বৰ পাবৰ বাবে শয়নে সপোনে ঈশ্বৰক চিন্তা কৰিলে আৰু যদি মোৰ প্ৰাণ স্বামী দেৱহৰি নহয় তেতিয়াহ'লে প্ৰাণচাৰী মৰিবহো কৃষ্ণক সুঁৱৰি তেওঁকেই স্মৰণ কৰি এই সংসাৰৰ পৰা মই হৰিৰ ত্যাগ কৰিম মানে মৃত্যুবৰণ কৰিম এই বুলি তেওঁ প্ৰতিজ্ঞাবদ্ধ হ'ল আৰু কন্যাৰ এই কথাখিনি জানিব পাৰি জীয়ৰ নিশ্চয় হেন জানি বৃহৎ খেন শুনি আছে মাধৱৰ ৰূপ গুণ যেন সাক্ষাতে ঈশ্বৰ হৰি ত্ৰিজগতপতি কৃষ্ণক বিবাহ দিতে তান ভৈল মতি পিতৃ বৃহৎখনেৰো মনেৰে কন্যাৰ ভাৱনাটোকে স্বীকাৰ কৰি ল'লে যে কন্যাগৰাকীয়ে যেতিয়া কৃষ্ণকে স্বামীবৰণ কৰাৰ কথা ভাবিছে গতিকে মই পিতৃ হিচাপে কন্যাৰ চিন্তাত আৰু বাধা হ'ব নিবিচাৰোঁ গতিকে মোৰো ইচ্ছা কন্যাই যাকে বৰ হিচাপে চিন্তা কৰিছে তেওঁলৈকে মই বিয়া দিব পাৰিলে মই মুক্তি পাম এই বুলি পিতৃয়েও সেই কথাটোকে চিন্তা কৰিল আৰু চিন্তা কৰি এটা উপায় উলিয়ালে উপায়টো কি ৰাম অনন্তৰে ৰাজা পাছে চিন্তি পাই কেন মতে পাইব
কৃষ্ণদেৱক জোৱাই স্বয়ম্বৰ শুনি ৰাজা আখিব সমস্তে কি মতে কন্যাক কৃষ্ণক দিব বিধিবতে। ৰজাই এটা উপায় চিন্তা কৰিলে, উপায়টো হ'ল স্বয়ম্বৰ। যে কন্যাই ইচ্ছামতে যাকে বৰ নিৰ্বাচন কৰিব তাকে তেওঁ গ্ৰহণ কৰিব পাৰিব। স্বয়ম্বৰত কন্যাৰ অধিকাৰটো সাব্যস্ত কৰি ল'ব পাৰে। সেইকাৰণে স্বয়ম্বৰেই উৎকৃষ্টতম নিদৰ্শন হ'ব বুলি বৃহৎক্ষেন নামৰ ৰজাই কন্যাৰ ইচ্ছা অনুসৰি সেই ব্যৱস্থাটো পালনৰ বাবে আগবাঢ়িছে। আৰু আগবাঢ়ি স্বয়ম্বৰত এটি ব্যৱস্থা ৰাখিছে। ব্যৱস্থাটো কি? কিন্তু এক মৎস্য চক্ৰ সাজু লক্ষ্য কৰি কৃষ্ণ বিনে আন কেহু ভেদিবে নপাৰি। হেন মনে গুণী ৰাজা কৰিয়া যুগুত সজাই লন্ত মৎস্য চক্ৰৱাতী অদভূত। কনকে খচিত দিব্য মৎস্য একবৰ সুসঞ্চে থাপিয়া থৈল স্তম্ভৰ ওপৰ। আলাগতে ভ্ৰমে যেন কুমাৰৰ চাক বাহিৰে ঢাকিয়া আছে নমনীয়া তাক। অধুমুখে জলত দেখিয় তাৰ ছায়া তাকে যিটো ভেদিবা কপাৰে লক্ষ্য দিয়া। তাকে সে লক্ষণা দেৱী বৰিবে অৱশ্যে। এহি কথা কহি পঠাইলন্ত দেশে দেশে। বিভিন্ন দেশত এই কথাটো প্ৰচাৰ কৰিবৰ বাবে দূতক ৰজাই পঠাই দিলে যে মদ্ৰ দেশৰ বৃহৎক্ষেন ৰজাই কন্যা সুলক্ষণাৰ স্বয়ম্বৰ পাতিছে। এটি মৎস্য চক্ৰ ৰাখিছে। হৰ প্ৰহাৰ কৰি যিয়ে ভেদ কৰিব পাৰিব তেওঁকে লক্ষণাই স্বামী বৰণ কৰিব। গতিকে ৰাজ্যৰ ৰজা প্ৰজা সমস্তকে মধ্য ৰাজ্যৰ ৰজাই নিমন্ত্ৰণ কৰিছে। এই বুলি দূতক পঠিয়াই দিলে। তাৰ পাছত শুনি মহাৰাজাগণ মিলিল সকলে নাৰায়ণো গৈল সাজি মহা কৌতূহলে। বিভিন্ন ৰাজ্যৰ ৰজাসকল প্ৰজাসকল আহি উপস্থিত হ'ল সেই ব্যৱস্থাটো চাবৰ বাবে। আৰু দ্বাৰকাধিপতি কৃষ্ণ তত্ত্বয়ো সাজি কাচি কৌতূহল ৰাখিব নোৱাৰি ৰজাৰ আমন্ত্ৰণ ক্ৰমে সেই ৰাজ্যত গৈ উপস্থিত হ'ল। তাৰ পাছত এৰা মাধৱ আখি ৰাজা নীল আগবাঢ়ি সবা কুবৰ্চিল যথোচিত মান্য কৰি অনন্তৰে আখি ভৈল বিপুল সমাজ। সখী সমে লক্ষণা সুন্দৰী ভৈল বাজ। ইতিমধ্যে স্বয়ম্বৰ সভা আৰম্ভ হ'ল। সমস্ত ৰজাগণ আহি ৰাজসভাত উপস্থিত হ'ল। আৰু সখীৰ সহিতে লক্ষ্মণা সুন্দৰীও আহি হাতত বৰমাল্য লৈ সভাত উপস্থিত হ'ল। লক্ষ্মণাক দেখি সৰ্বজনে মোহ ভৈল জীউক সম্বোধি ৰাজা বুলিবাক লৈল। লক্ষ্মণাক দেখি সকলো ৰজা স্বাভাৱিকতে মোহিত হৈ পৰিল আৰু নিজৰ জীউক সম্বোধন কৰি পিতৃ বৃহৎক্ষেন ৰজাই কৈছে, এহি মৎস্য গোট যিটো পাৰে ভেদি বাক ৰত্নমালা দিয়া তুমি বৰিবা তাহাক। হে মোৰ প্ৰাণৰ পুতলি
এই মৎস্য ভেদ যিজনে কৰিব পাৰিব বিধিৱতে তুমি তেওঁৰ গলতে বৰমাল্য ৰত্নমালা তুমি পিন্ধাই দিবা শুনি ৰাজা গণ উঠিলে তাৱ ক্ষণে কন্যাক দেখিয়া মন দহয় সঘনে কেহু ধনু ধৰে কেহু ধৰিতে নপাৰে কেহু আল গায় মাত্ৰ পেলাৱে সত্তৰে কেহু টানি জোৰক লগাইতে নপাৰে কেহু বল দিয়াতি ধনু সৈতে পৰে কোনোৱে ধনুৰ ধৰিছে কোনোৱে ধৰিবই নোৱাৰিলে কোনোৱে দাঙিলে কিন্তু গুণ লগাব নোৱাৰিলে পুনৰ ধনুৰ সৈতে নিজেও লুটি খাই পৰিলে কেহু বল দিয়াতি ধনু সৈতে পৰে গুণ লগাবলৈ বল দিওঁতে ধনু সৈতে মানুহজনো লুটি খাই পৰি যায় দেখি লক্ষ্মণ আৰু আতি ভৈল ৰংগমন এই দৃশ্যবিলাক দেখি কন্যা লক্ষ্মণা অতিশয় আনন্দিতহে হৈছে আনন্দ লাগিছে আনন্দত হাঁহি বিৰিঙিছে মুখত ও ৰাম দেখি লক্ষ্মণ আৰু আতি ভৈল ৰংগমন কেহু পাৰিবন্ত নাৰায়ণ কোনেও নোৱাৰে এইবিলাক এই কৰ্মটো কৰিব কেৱল ঈশ্বৰ কৃষ্ণ নাৰায়ণেহে এই মৎস্য চক্ৰ ভেদ কৰিব পাৰিব লক্ষ্মণাই মনে মনে ভাবিছে ও ৰামে কটু মহাৰাজা গণে গুণ কলগাইলা কিমতে ভেদিবে তাৰ উপায় নপাইলা কোনো ৰজাই আকৌ গুণডাল লগাব পাৰিলে কিন্তু দাঙি লৈ খৰ প্ৰহাৰ কৰিবলৈ তেওঁৰ শক্তিটোৱে কোৱা নাই এই ৰাম জৰাসন্ধ শিশুপাল প্ৰভৃতি নৃপতি ভীষ্ম দুৰ্যোধন কৰ্ণে নুবুজিল থিতি অনন্তৰে অৰ্জুনে উঠিল ধনু ধৰি কুম্ভ জলে ছায়া কচাহিল লক্ষ্য কৰি অধুমুখ কৰি বীৰে সানিল মৎস্যক নেভেদিল চক্ৰত ভূ চুইলে মাত্ৰ জৰাখণ্ড শিশুপাল ভীষ্ম দুৰ্যোধন কৰ্ণই কেনেকৈনো ভেদ কৰিম তাৰ উপায়টোকে উলিয়াব নোৱাৰিলে ভাবি শেষত অৰ্জুনে ধনুত শৰ জুৰিলে আৰু চালেও শৰ প্ৰহাৰো কৰিলে কিন্তু লক্ষ্য ভেদ কৰিব নোৱাৰিলে অধুমুখ কৰি বীৰে সানিল মৎস্যক নেভেদিলে চক্ৰতভু চুইলেক মাত্ৰ চুবহে পাৰিলে ভেদ কৰিব নোৱাৰিলে হেন দেখি লাজ হুই বহিল অৰ্জুন দেখি সবে বোলে আৰু ভেদিবে কোন অৰ্জুনৰ ওপৰতে শেষ ইচ্ছাটো আছিল কাৰণ দ্ৰুপদ ৰজাই যিটো আগতে এনেকুৱা এটা ব্যৱস্থা ৰাখিছিল দ্ৰুপদ ৰজাই তাত দ্ৰৌপদীক অৰ্জুনে লাভ কৰিব পাৰিছিল সেই চক্ৰ ভেদ কৰিব পাৰিছিল সেইকাৰণে বাকীসকলে অকণমান চিন্তা কৰিছিল আমিতো নোৱাৰিলোৱে অৰ্জুনে চাগে পাৰিবগৈ আৰু কিন্তু শেষত অৰ্জুনো যেতিয়া বিফল হ'ল তেতিয়া প্ৰত্যেকে ইজনে সিজনৰ মুখলৈ চাইছে হেৰা কি হ'ব এতিয়া কোনে পাৰিব গুণগুণনি উঠিছে সভাত এই ৰামে পূৰ্বে ৰাধা চক্ৰ ভেদি পাইলা দ্ৰৌপদীক ইটো যন্ত্ৰ দেখুৱাবে তাহাতো অধিক নাহি বাদ্য ভণ্ডৰুল গুচিল তুমুল লক্ষ্মণৰ মুখ দেখি সবেও আকুল ৰামনন্তৰে ভকত বৎসল নাৰায়ণে চক্ৰ ভেদিবা কৌঠি গৈল ৰংগমনে
সদৌ শেষত ভকত বৎসল নাৰায়ণে চক্ৰ ভেদ কৰিবৰ বাবে আনন্দ মনেৰে আসনৰ পৰা উঠি গৈছে চৰণে নুপুৰ ৰুণ ঝুন কৰে ঘোষ দেখি লক্ষ্মণ আৰু মনে পৰম সন্তোষ তবধ নয়নে ৰাজা গণ আছে চাই চক্ৰ ভেদী বাক্য চলি জান্ত যদুৰাই বিক্ৰমে মাধৱে গয়া স্তম্ভ মূল পাইল তিলে কোন গৈ নভৈল গুণ ধনু লগাইল স্তম্ভ মূলে কুম্ভ জল থৈয়া আছে ভৰি একেবাৰে ছায়া তাৰ চাহিলন্ত হৰি বায়ু বেগে ফুৰে মৎস্য লক্ষিতে ন পাৰি টংকাৰিয়া ধনু বান ধৰিলা মুৰাৰী অধুমুখ হুয়া মাৰিলন্ত নাৰায়ণে ছটাত কৰিয়া মৎস্য চেদিলতে খনে দুই খণ্ড হুয়া পৰি গৈল সভা মাজে দেখি জয় জয় জোকাৰন্ত মহাৰাজে ও ৰাম তুমুল কৰিয়া আতি বাৱে বাদ্য ভন্দ জয় জয় কৃষ্ণ বুলি নচুৱাৱে দণ্ড সদৌ শেষত ভগৱন্ত কৃষ্ণ তত্ত্বই চক্ৰ ভেদ কৰিছে আৰু দ্বিখণ্ডিত হৈ সভা মাজত সেই মৎস্য আহি পৰিছে আৰু লগে লগে সভাৰ সমস্ত জনাই জয় জয় কৃষ্ণদেৱৰ জয় 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 দ্বাৰকাপতিৰ জয় 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 নাৰায়ণৰ জয় এনেধৰণে সমস্তজনে জয় জয়কাৰ ঘোষণা কৰিছে আৰু দেৱতাসকলো স্বৰ্গত দুমদুভি মৃদংগ ভেৰি ধনিয়া কাষত আতি মহা আনন্দে আহিল দেৱজত পাৰিজাত মালতী শিৰত বৰিখন্ত জয় জয় কৃষ্ণ বুলি জোকাৰ পাৰন্ত এনেধৰণে আকাশ মাৰ্গতো ৩৩ কোটি দেৱ দেৱতাই কৃষ্ণদেৱৰ জয়ধ্বজা উৰুৱাইছে আৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন বস্তুৱে আমি সমস্ত জনাক কলিৰ মলমতি মনুষ্যৰ প্ৰতি উপদেশ প্ৰদান কৰিছে ও ৰামে শুনা নৰ নাৰী কৃষ্ণ চৰিত্ৰ বিচিত্ৰ সাক্ষাতে অমৃত যেন পৰম পবিত্ৰ হে নৰনাৰী হে সভাসদ বৰ্গ তোমাৰা হবে ভগৱন্ত পুৰুষৰ এই লীলা চৰিত্ৰ আশ্ৰয় কৰা সাক্ষাৎ অমৃত সম পৰম পবিত্ৰ যাক আশ্ৰয় কৰিলে শৰণ ভজন ভক্তি আৰু সদাচাৰ যাক জানি নৰ নাৰী তৰুক সংসাৰ সেই কৃষ্ণদেৱৰ নাম সেই কৃষ্ণদেৱৰ গুঞ্জক সেই কৃষ্ণদেৱৰ চৰণত সেৱা যদি আশ্ৰয় কৰা হে নৰনাৰী তোমৰা হব অনায়াসে এই সংসাৰৰ পৰা তৰি যাব পাৰি মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত খুব সুন্দৰভাৱে উল্লেখ কৰিছে এই ৰাম হৰিত শৰণ লয়া যিটো
দুজন হে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ সিটো মহাজনে আতি মহাহুখে তৰে ৰাম সিটো মহাজনে আতি মহাহুখে তৰে যিজনে কৃষ্ণ নাম শ্ৰৱণ কৰাটোক ধৰ্ম হিচাপে আশ্ৰয় কৰিলে যিজনে কৃষ্ণ নাম কীৰ্তন কৰা ধৰ্ম হিচাপে আশ্ৰয় কৰিলে যিজনে কৃষ্ণ নাম আশ্ৰয় কৰি পুৱা গধূলি তেওঁৰ নামত সেৱা নিবেদন কৰাটোক ধৰ্ম হিচাপে পালন কৰিবলৈ চেষ্টা কৰিলে এই বিষয়বস্তুত নিজকে অৱগাহন কৰোৱালে সেইজনাই ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ সিটো মহাজনে দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ আতি মহাহুখে তৰে তেওঁ অনায়াসে তৰি যাব পাৰে এ ৰাম কৃষ্ণৰ চৰণে কহে অনন্ত কন্দলি ডাকি হৰি বোলা পলাই যাওক পাপ কলি কৃষ্ণ হৰি ৰাম 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 16,108 গৰাকী পত্নী কিন্তু মুখ্যতে হ'ল 8 গৰাকী পত্নী এই 8 গৰাকী পত্নী ইতিমধ্যে কথাখিনি প্ৰকাশ হৈছে কিন্তু বাকী 16,100 পত্নী ভগৱন্তই কেনেকৈ লাভ কৰিলে কেনেকৈনো তেওঁৰ পত্নী হ'ব পাৰিলে সেইসকল তাৰ বিষয়বস্তু জ্ঞান পদবন্ধে ক'ব নৰকাসুৰৰ কথা আহি পৰিছে পদবন্ধে বাভকলে আগবঢ়াই দিব কিন্তু লক্ষ্মণা ভগৱন্ত পুৰুষে পত্নী হিচাপে গ্ৰহণ কৰি যেতিয়া দ্বাৰকা অভিমুখে প্ৰত্যাগ্ৰমণ কৰিছে মধ্য ৰাজ্যত থকা বিভিন্ন ৰাজ্যৰ ৰজাসকলে সন্মুখতে দ্বাৰকাধিপতি কৃষ্ণ তত্ত্বই লক্ষ্মণাক লৈ যোৱা দেখি থিৰেৰে থাকিব নোৱাৰি ভগৱন্তৰ লগত যুদ্ধত লিপ্ত হৈছে আৰু ভগৱন্ত পুৰুষে সমস্ত জনাকে পৰাজিত কৰি দ্বাৰকাত গৈ উপস্থিত হৈছে আৰু বৃহৎখেন ৰজাই তেওঁৰ কন্যা লক্ষ্মণাক দ্বাৰকাত গৈ সুন্দৰভাৱে কৃষ্ণৰ লগত বিয়া কৰি দিছে আৰু তাৰ পাছতেই ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিছে শতাধিক আৰু ষোড়শ হাজাৰ যুৱতী আতি সুন্দৰী নৰকক মাৰি দ্বাৰকা কোৱানি কৰিলা বিহা মুৰাৰী তাৰ পাছতে 16,100 গৰাকী যুৱতীক ভগৱন্ত পুৰুষে নৰকাসুৰক বধ কৰি দ্বাৰকাত আনি পত্নী হিচাপে গ্ৰহণ কৰিছে আৰু তাকেই শ্ৰীকৃষ্ণৰ নৰক প্ৰভৃতি দৈত্যবধ ছবিচন্দভাগীৰ জৰিয়তে শুকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে হে ৰামে কৃষ্ণৰ চৰিত্ৰ
সাক্ষাতে অমৃতময় সোণাৰ মহাৰাজা পৰীক্ষিত পুনঃ কৃতাঞ্জলি ধৰি চৰণে প্ৰণাম কৰি শুদ্ধভাৱে পুছিলা ৰিখিত কৃষ্ণৰ চৰিত্ৰৰ বিষয়বস্তু শুনি ৰজা পৰীক্ষিতৰ আগত শুকগুৰুৱে ক'বলৈ আগবাঢ়িছে কেনেকৈ 16,100 গৰাকী পত্নী ভগৱন্ত পুৰুষে লাভ কৰিলে আৰু পৰীক্ষিতেও শুকগুৰুক সেৱা নিবেদন কৰিছে। সেই গুৰুদেৱ, মই জানিব বিচাৰিছোঁ এইখিনি কথা তুমি আমাক কোৱা। যেনমতে নৰকক বধিলন্ত নাৰায়ণে বিহা কৰিলন্ত কন্যাগণ ইটো কথা গুৰুমুত কহিও ক শুনিও ক শুনিবা ক পৰম আনন্দ কৰে মন। সেই গুৰুদেৱ এইখিনি কথা শুনাৰ ইচ্ছা হৈছে, যাক শুনিলে পৰম আনন্দ লাভ কৰিব পাৰিম। তুমি আমাক অকণমান কৃপা কৰা। এ ৰামে শুকমুনি নিগদতি শুনিও ক কুৰুপতি দেৱসমে আখি পুৰন্দৰ কৃষ্ণৰ চৰণে পৰি প্ৰণামী কাতৰ কৰি কৃতাঞ্জলি কৰিল গোচৰ। শুকগুৰুৱে পৰীক্ষিতক কৈছে, সেই ৰাজন তুমি শুনা, এদিন স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰই আহি ভগৱন্ত কৃষ্ণৰ চৰণত পৰি কৃতাঞ্জলি সেৱা নিবেদন কৰিছে। শুনিও ক যদুৰাজ কহিবা ক লাগে লাজ কেন মতে আছো জীৱ ধৰি অদিতি মাতৃৰ মূৰ কৰ্ণৰ কুণ্ডল দুই দাৰুণ নৰকে নিলে হৰি। হে যদুৰাই ক'বলৈ লাজে লাগিছে, কথম পিহে প্ৰাণটো ৰক্ষা কৰি আছো। এই দেৱমাতা অৰ্থাৎ আমাৰ মাতৃ অদিতিৰ কাণৰ কুণ্ডলযোৰ নৰক অসুৰে মাতৃৰ কাণৰ পৰা আহি হৰণ কৰি লৈ গ'ল। আমি দেৱতা স্বৰূপ পুত্ৰসকল থাকোঁতেও এনেকুৱা এটা নিৰ্লজ্জ ঘটনা ঘটিছে, যাৰ বাবে আমি আপোনাৰ আগত কথাখিনি ক'বলৈকে লাজ পাইছো। হে যদুৰাই, অকণমান কৃপা কৰা। এ ৰাম হেন তুমি সে দেৱৰ প্ৰাণ বাৰে বাৰে কৰা ত্ৰাণ তুমি বিনে নাথ নাহিয়াৰ হেন শুনি নাৰায়ণে বাসৱক বুলিলন্ত যায়ুক কৰিব প্ৰতিকাৰ। সেই দেৱৰাজ ইন্দ্ৰ, তুমি চিন্তা নকৰিবা, তোমাৰ বাক্য ৰক্ষা কৰি আমি নৰকক বধ কৰিম আৰু দেৱ মাতা অদিতিৰ কুণ্ডল আমি উদ্ধাৰ কৰিম। তুমি অকণমানো চিন্তা নকৰিবা। এই বুলি ভগৱন্ত পুৰুষে ইন্দ্ৰক আশ্বাসবাণী প্ৰদান কৰিছে আৰু ধৰ্মপত্নী সত্যভামা সমম্বিতে নৰক বধিবে প্ৰতি পাছে চলি গৈল নাৰায়ণে। সত্যভামাক লগত লৈ নৰকাসুৰক বধ কৰিবলৈ আনন্দ মনেৰে ভগৱন্ত পুৰুষে দ্বাৰকাৰ পৰা বাহিৰ হৈছে। শুনা হবে বুধজন দেৱদেৱ জনাৰ্দন ভকতৰ সেতু অৱতাৰ সিন্ধুক পাতকী জৰি ডাকি বোলা হৰি হৰি অনন্ত কণ্ডলী কহে সাৰ। সেই সুধীবৃন্দ, তোমৰা হবে এই কথাখিনি জানিবলৈ শুনিবলৈ চেষ্টা কৰা, বুজিবলৈ চেষ্টা কৰা। যিখিনি গুৰুজনাৰ কৃপা ধন্য হৈ অনন্ত কণ্ডলীয় সুন্দৰভাৱে সংস্কৃত ভাগৱতৰ পৰা সৰলীকৰণ কৰিছে পদবন্ধে। পদত প্ৰকাশিত হৈছে, এ ৰাম সত্যভামা সমে আৰু হিলা গৰুৰক চলিল মাধৱ পাগ জ্যোতি সপুৰক
সত্যভামাক লগত লৈ সাগৰৰ মাজত দ্বাৰকা এৰি ভগৱন্ত পুৰুষ আহি অসমত উপস্থিত হৈছে অসমৰ পৌৰাণিক নাম প্ৰাগজ্যোতিষপুৰ বৰ্তমান ভাগৱতে আমাক সিদ্ধান্ত দিছে এই প্ৰাগজ্যোতিষপুৰত আহি প্ৰৱেশ কৰিছে আৰু প্ৰাগজ্যোতিষপুৰৰ ৰজা কোন নৰকাসুৰৰ জন্ম কেনেকৈ হৈছিল ৰামে গুচৰিলে ইন্দ্ৰে সত্যভামাৰ মন্দিৰে এতেকে কৌতুকে তাংক নীলা দামোদৰে আৰু হেন ইতিহাস কথা আছে শুনি জয়খানি বৰাহে তুলি আনিলা ধৰণী ভগৱন্ত পুৰুষে যেতিয়া আদিদৈত্য হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ দুইজন ককাই ভাই হিৰণ্যাক্ষক বধ কৰিবলৈ বৰাহ ৰূপ ধাৰণ কৰিছিল সেই বৰাহ ৰূপ ধাৰণ কৰি যেতিয়া তল অতল সুতল বিতল তলাতল মহিতল ৰসাতল এই মহিতল মানে পৃথিৱীক যেতিয়া ৰসাতলত নি লুকুৱাই ৰাখিছিল সেই ৰসাতলৰ পৰা বৰাহ ৰূপে হিৰণ্যাক্ষক বধ কৰি পৃথিৱীক ভগৱন্ত পুৰুষে উদ্ধাৰ কৰিছে যেতিয়া জয়খানি যেতিয়া বৰাহে তুলি আনিলা ধৰণী মানে পৃথিৱী সিকালত অখুচি আছিলা বসুন্ধৰি তাহাৰ পৰশে কামাতুৰ ভৈলা হৰি সেই সময়ত পৃথিৱী অসুচি আছিল মানে ৰজস্বলা আছিল আমাৰ যে আইসকল মাহে মাহে ঋতুমতী হয় পৃথিৱীও সেই সময়ত ঋতুমতী হৈ আছিল আৰু ঋতুমতী হৈ থকা সেই ৰক্তৰ গোন্ধ বৰাহৰূপী ভগৱন্তই যেতিয়া নাকত লাগিছিল তেতিয়া ভগৱন্ত বৰাহৰূপী ভগৱন্ত কামাতুৰ হৈ গৈছিল আৰু কামাতুৰ হৈ তেখনে বৰাহে তাংক কৰিলা শৃংগাৰ কৃষ্ণ বীৰ্যে পৃথিৱীৰ ভৈলে কুমাৰ সেহি হেন ৰকাসুৰ ভৈলে দুৰ্জয় সেহি বেলা বসুমতী বুলিলা বিনয় বৰাহৰূপী ভগৱন্ত প্ৰকৃতি স্বৰূপ পৃথিৱীৰ লগত শৃংগাৰ ৰসত লিপ্ত হোৱাৰ বাবে তেওঁলোকৰ মাজত এটি সন্তান জন্ম হ'ল আৰু সেই সন্তানটোৰ নামেই হ'ল নৰকাসুৰ এতিয়া প্ৰকৃততে ভগৱন্ত কৃষ্ণৰ পুত্ৰ হ'লে ভকতৰ সেৱাৰ পাত্ৰ হ'ব লাগিছিল যেনেকৈ আমি শিৱৰ পুত্ৰ গণেশক সেৱা কৰোঁ গণেশক সেৱা নকৰেনে বাৰু শিৱৰ পুত্ৰ গণেশক দেৱতাৰ আখ্যা দিলে কৃষ্ণৰ পুত্ৰ নৰকক কিন্তু শাস্ত্ৰই অসুৰ বুলি ক'লে কাৰণটো কি কাৰণটো হ'ল ৰজস্বলা সময়ত ভগৱন্ত হ'লেও তেওঁৰ বীৰ্য যদি প্ৰকৃতি গৰ্ভত স্থিতি হয় তেতিয়াহ'লে সেই সন্তান অসুৰ সন্তান বুলি কৈছে গুৰুজনে আমি মানৱ জাতিৰ কাৰণে সেইটো উপদেশ দি থৈ গৈছে যদি পতি পত্নীৰ মাজত যেতিয়া পত্নীগৰাকী ৰজস্বলা হয় এমাহত ঋতুমতী হয় সেইখিনি সময়ত যদি স্বামীজনে শৃংগাৰ ৰসত প্ৰকৃতিৰ গৰ্ভত বীৰ্য নিক্ষেপ কৰি সন্তান স্থিতিৰ কথা চিন্তা কৰে তেতিয়াহ'লে সেই সন্তান কৃষ্ণৰ সন্তান হ'লেও শাস্ত্ৰই যেতিয়া অসুৰ বুলি কৈছে তেতিয়াহ'লে আপোনাৰ মোৰ সন্তান অসুৰ সন্তান মনত ৰাখিব এইটো শাস্ত্ৰই সিদ্ধান্ত দিছে গতিকে নৱদম্পতীয়ে আমি সন্তান জন্ম দিবৰ বাবে প্ৰহ্লাদ ধ্ৰুৱৰ দৰে সন্তান নৰকাসুৰৰ দৰে সন্তান হিৰণ্যকশিপুৰ হিৰণ্যাক্ষৰ দৰে অসুৰ সন্তান কেনে ধৰণে জন্ম হৈছে জন্মৰ খুব সুন্দৰ দৰ্শন ভাগৱতে দিছে
কাশ্যপ ঋষিৰ ঔৰসত দিতিৰ গৰ্ভত জন্মগ্ৰহণ কৰিলেও হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ কিন্তু দুৰ্দান্ত অসুৰ হৈছে। কিন্তু হিৰণ্যকশিপুৰৰ ঔৰসত ধৰ্মপত্নী কায়াধুৰ গৰ্ভত জন্ম হোৱা স্বত্বেও প্ৰহ্লাদ কিন্তু ভকত হ'ব পাৰিছে। কিয় কেনেকৈ তাৰ উত্তৰ ভাগৱতে দিছে। তাৰ পাছতো আপুনি আমি সন্তান জন্ম দি সমাজলৈ এটি ৰত্ন এৰিবৰ বাবে যদি চিন্তা কৰোঁ, তেতিয়াহ'লে সেই সন্তানটো ভকত সন্তান হ'ব নে অসুৰ সন্তান হ'ব, সেইটো চিন্তা আপুনি আমি শাস্ত্ৰমতে কৰিলে বুজি পাম। যদি শাস্ত্ৰ আশ্ৰয় নকৰোঁ, তেতিয়াহ'লে কেতিয়াও আপুনি আমি আমাৰ সন্তানক ভকত সন্তান ৰূপে পৃথিৱীলৈ আনিব নোৱাৰে। ল'ৰা লাগে নে ছোৱালী লাগে, তাৰো দৰ্শন শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে আপোনাক আমাক যি বিচাৰোঁ ঈশ্বৰে তাকেই দিব। মাগন্তা জনক দেই ফলদান। তুমি ঈশ্বৰক যি বিচাৰিবা ঈশ্বৰে তাকেই দিব, কিন্তু বিচাৰিব জানিব লাগিব, আৰু জানিবৰ বাটটো আছে কেৱল শাস্ত্ৰৰ মাজত। গতিকে ভাগৱত শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে যে দিনৰ চতুৰ্থ প্ৰহৰত সন্ধিয়া সময়ত যেতিয়া দবা কোব মাৰে ভগৱন্তক উপাসনা কৰে, সেইখিনি সময়ত দ্বিতীয় কামনা বাসনা যুক্ত হৈ তেওঁৰ স্বামী কাশ্যপৰ ওচৰত গৈ সন্তান ভিক্ষা কৰিছে, আৰু সেইকাৰণে সেই সন্তান অসুৰ সন্তান হৈছে। অন্য হাতেদি বৈকুণ্ঠত জয় বিজয়ে চাৰি সিদ্ধক অপমান কৰাৰ বাবে মৰ্ত্যলে খহি পৰিব লগা হৈছে। বৈকুণ্ঠত কোনো ভয় নাই, কিন্তু বৈকুণ্ঠত থাকি ভকত হৈ জয় বিজয়ৰ দৰে যদি ব্ৰাহ্মণক অপমান কৰা, অতিথি দেৱো ভৱ গৃহস্থী ধৰ্ম পালন কৰোঁতে অতিথিজনক ঈশ্বৰ জ্ঞান নকৰি যদি তুমি ককৰ্থনা কৰা, তেতিয়াহ'লে বৈকুণ্ঠত থাকি জয় বিজয়ৰ যিটো স্খলন হ'ল, তদনুৰূপ আপুনি আমি ভকত হ'লেও, নামাচাৰ্য হ'লেও, পাঠাচাৰ্য হ'লেও অতিথি দেৱো ভৱক যদি আমি শুদ্ধ ৰূপত শাস্ত্ৰসন্মতে আশ্ৰয় কৰিব পৰা নাই, তেতিয়াহ'লে আমাৰো স্খলন অনিবাৰ্য। অসুৰ যোনিত জন্ম হ'ব, অভিশাপ দিছে। এতিয়া অসুৰ যোনিত জন্ম হ'বলৈ হ'লে নিৰ্বাচন হৈছে মাতৃ হিচাপে দিতি আৰু পিতৃ হিচাপে কাশ্যপ। কাশ্যপটো ব্ৰাহ্মণহে। ব্ৰাহ্মণৰ ঔৰসত জন্ম হ'লে শাস্ত্ৰ অসুৰ বুলি কিয় ক'লে? ব্ৰাহ্মণৰ ঔৰসত জন্ম হ'লেতো শাস্ত্ৰ অসুৰ বুলি ক'ব নালাগিছিল, ভকত বুলিহে ক'ব লাগিছিল। তাৰমানে সময়টো শাস্ত্ৰসন্মতে নহ'ল। সময়টো হ'ব লাগিছিল দিনৰ চতুৰ্থ প্ৰহৰ 4টা প্ৰহৰ, ৰাতিৰ 4টা প্ৰহৰ, সৰ্বমুঠ 24 ঘণ্টাত 8টা প্ৰহৰ থাকে, আৰু সেই 8টা প্ৰহৰৰে একেবাৰে অষ্টম প্ৰহৰটো হ'ল সন্তান জন্মৰ বাবে উৎকৃষ্টতম সময়। আৰু সেই 8 নম্বৰ প্ৰহৰটোত পতি পত্নীয়ে ভগৱন্তৰ নামত স্নান কৰি যদি দুইজনে ইচ্ছামতে ভগৱন্তত সেৱা নিবেদন কৰি ভগৱন্তৰ ভাৱনাযুক্ত হৈ স্বামীৰ বীৰ্য যদি পত্নীৰ গৰ্ভত নিক্ষেপ কৰে, তেতিয়াহ'লে সেয়া ভগৱন্তৰ বীৰ্য গীতা শাস্ত্ৰত খুব সুন্দৰভাৱে উল্লেখ আছে। আৰু ভগৱন্তৰ যেতিয়া বীৰ্য হ'ব, তেতিয়া কোনো কালে নাশ নহয়। যেনেকৈ প্ৰহ্লাদৰ নাশ হোৱা নাই, যেনেকৈ ধ্ৰুৱৰ নাশ হোৱা নাই, ভকতৰ কোনোদিন নাশ নহয়। সেইকাৰণে শাস্ত্ৰই যেনেধৰণে আমাক সিদ্ধান্ত দিছে, তাকে আমি আশ্ৰয় কৰাটো অতীৱ প্ৰয়োজন। এতিয়া নৰকাসুৰৰ জন্ম হ'ল ৰজস্বলা সময়ত। তাৰ পাছত বসুমতীয়ে সেৱা নিবেদন কৰিছে। ৰজস্বলা কালে প্ৰভু কৰিলা শৃংগাৰ, হেহি দুখে পুত্ৰ মূৰ হৈবে দুৰাচাৰ। সেইকাৰণে মোৰ পুত্ৰ দুৰাচাৰী হৈছে। তথাপিতো তাক নৱধিবা নাৰায়ণ, মুক যেবে দায়া আছে কমল নয়ন। মই সেৱা নিবেদন কৰিছো, যিহেতু তোমাৰেই পুত্ৰ, সেইকাৰণে প্ৰভু তুমি যাতে এওঁক বধ নকৰা। ভগৱন্তই সিদ্ধান্ত দিছে, হেন শুনি সাখি সৰি বলিলা বচন, নৱধিব ইটো যেবে ৰাখে সাধুজন, নুহি যেবে মহন্তক কৰে অপকাৰ, তোমাক কহিয়া তেবে কৰিব সংসাৰ। যদি সাধু সন্ত মহন্তৰ ওপৰত অত্যাচাৰ উৎপীড়ন কৰে, তেতিয়াহ'লে মই কিন্তু তেওঁক বধ কৰিম, যদিও কিন্তু তোমাৰ আজ্ঞা লৈহে মই বধ কৰিম। ভগৱন্তই ক'লে তুমি যেতিয়া মোক আজ্ঞা কৰিবা তেতিয়াহে বধ কৰিম। এতিয়া নৰকাসুৰক বধ কৰিবলৈ ভগৱন্তই কাক লৈ গৈছে? পদে কৈ গৈছিল
সত্যভামা সমেত আৰু শিলা গৰু ৰক চলিল মাধৱ প্ৰাক জ্যোতিষ পুৰক প্ৰাক জ্যোতিষ পুৰলৈ গৈছে সত্যভামাক লগত লৈ আৰু সত্যভামাই যেতিয়া ক'লে যে স্বামী তুমি নৰকাসুৰক বধ কৰা তেতিয়া নৰকাসুৰক ভগৱন্তই বধ কৰিছে আৰু বসুমতীয়ে আহি ভগৱন্ত নাৰায়ণক কৈছে প্ৰভু তুমিতো মোৰ আজ্ঞা লৈ নৰকাসুৰক বধ নকৰিলা তুমি প্ৰতিশ্ৰুতি ভংগ কৰিছা আৰু তেতিয়া ভগৱন্ত পুৰুষে কৈছে যে মোৰ যিহেতু পত্নী তুমি সত্য যুগত আছিলা বৰাহ ৰূপ অৱতাৰ ধাৰণ কৰোঁতে বসুমতী তুমি মোৰ পত্নী আছিলা আৰু এতিয়া মোৰ পত্নী হ'ল সত্যভামা ৰুক্মিণী তুমি ডাঙৰ কিন্তু তাৰ পাছত সত্যভামা এতিয়া নৰকাসুৰৰ মাহীমাক হ'ব সত্যভামা সেইকাৰণে তোমাৰ আজ্ঞা মই পোনপটীয়াভাৱে নাই লোৱা যদিও সত্যভামাৰ আজ্ঞা লৈহে কিন্তু মই তোমাৰ পুত্ৰক বধ কৰিছোঁ গতিকে ভাগৱতে আমাক সুন্দৰভাৱে খুব সুন্দৰ সিদ্ধান্ত দিছে তাক আমি বুজিবৰ বাবে চেষ্টা কৰিব লাগিব আৰু নৰকাসুৰৰে পুত্ৰ হ'ল ভগদত্তক প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতি সত্যভামা সহিতে ভগৱন্ত পুৰুষ পুনৰ দ্বাৰকালৈ উভতি আহিছে আৰু নৰকাসুৰক বধ কৰি নৰকাসুৰৰ অন্তেশপুৰত থকা 16,100 গৰাকী পত্নী মানে কন্যাই যেতিয়া ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে প্ৰভু তুমি আমাক ৰক্ষা কৰিলা হয় কিন্তু আমাৰ সমাজত আমাৰ পৰিচয় কি হ'ব সমাজত আমাৰ পৰিচয় কি হ'ব প্ৰভু আমি যেতিয়া ঘৰলৈ যাম আমি যেতিয়া গাঁৱলৈ যাম তেতিয়া আমাকতো সকলোৱে লে চেই কৰিব নৰকাসুৰৰ অন্তেশপুৰত থাকি এগৰাকী চোৱা হ'ল গতিকে আমাক বেইছা বুলি সমাজে হাঁহিব প্ৰভু তুমি আমাক এক কণিকা কৃপা কৰা আৰু সেইকাৰণে ভগৱন্ত পুৰুষে মাগন্তা জনক দেই ফল দান ভগৱন্ত পুৰুষে ভকত বৎসল ভগৱন্ত পুৰুষে সমস্তকে তেওঁৰ পত্নীৰ পদমৰ্যাদা প্ৰদান কৰি সমাজত বেইছা বদনামৰ পৰা ভগৱন্ত পুৰুষে তেওঁলোকক উদ্ধাৰ কৰিছে ৰক্ষা কৰিছে এইখিনি ভাগৱতে আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে আৰু পদবন্ধে এইখিনি কথাকে ক'ব আমাৰো সময় হৈছে গতিকে দুইজনা পাঠাচাৰ্যক অকণমান সময় ৰাখি আমি কথাখিনি কাহিনীটো অকণমান চমুকে আগবঢ়াই দিয়া হ'ল তাৰ বাবে পাঠাচাৰ্য দুইজনাৰ চৰণ কমলত আমি মান্য অনুসাৰে ভক্তিৰ সেৱা নিবেদন কৰা হৈছে